অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু নিশ্চয় আপোনালোকে সকলোৱে জানে যে মাৰ্চ মাহৰ 10 তাৰিখে এইবাৰ প্ৰায় 39,74,000 মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমাই যাব। এইবাৰ যিসকলে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এইবাৰ কিন্তু সকলো মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 কৈ সোমাই যাব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকাটো পাবলৈ হ'লে আপোনালোকৰ বেংকৰ একাউণ্টটো NPCI অথবা DBT লিংক থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ নকৰিব। এতিয়া আপোনালোকে কেনেকুৱাকৈ চেক কৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো DBT বা NPCI লিংক আছে নাই। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা যাব পাৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো DBT অথবা NPCI লিংক আছে নাই। যদি আপোনালোকৰ বেংকৰ একাউণ্টটো NPCI লিংক নাথাকে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকাটো লাভ নকৰিব। এতিয়া আপোনালোকে কেনেকুৱাকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত UIDAI লিখি চাৰ্চ কৰি দিব। এতিয়া আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ফাৰ্ষ্ট লেংগুৱেজটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে লগইন। এতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে এণ্টাৰ আধাৰ কাৰ্ড নম্বৰ। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে, এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচা দিয়া আছে, এতিয়া আপোনালোকে কেপচাটো বহাই দিব। ফাৰ্ষ্ট ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচা আহি যায়, ইয়াত আপোনালোকে ইয়াত এণ্টাৰ কেপচাটো বহাই দি আপোনালোকে এতিয়া লগইন OTPত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া আছে, তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে OTPটো বহাই দি লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব 5 নম্বৰত অপশ্যন দিয়া থাকিব বেংক ছেভিং ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনালোকৰ যিটো বেংকৰ একাউণ্টৰ সৈতে DBT লিংক বা NPCI লিংক হৈ আছে, ইয়াত এনেকুৱাকৈ শ্ব' কৰিব। ইয়াত দেখুৱাই দিব এক্টিভ আৰু ইয়াত আপোনালোকৰ বেংকৰ নামটো আহি যাব আৰু আপোনালোকৰ বেংকৰ একাউণ্টটো DBT লিংক কিমান চনত কিমান তাৰিখে হৈছে ইয়াত ডেটটো আহি যাব এনেকুৱাকৈ। ইয়াত চাব যিসকলৰ NPCI লিংক সম্পূৰ্ণ হৈ আছে, ইয়াত দেখুৱাই দিব এক্টিভ, তাৰমানে আপোনালোকৰ বেংকৰ একাউণ্টটো DBT লিংক সম্পূৰ্ণ হৈ আছে। আপোনালোকৰ সেইটো একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। ধৰি লওক আপোনালোকৰ 4-5টা বেংকৰ একাউণ্ট আছে, খালি কিন্তু আপোনালোকৰ এটা বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড বা DBT লিংক হৈ থাকিব। সেইকাৰণে আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে যিটো DBT লিংক হৈ আছে, ইয়াত বেংকৰ নামটো শ্ব' কৰিব এনেকুৱাকৈ। আপোনালোকে এনেকুৱাকৈ চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো DBT লিংক আছে নাই। যদি নাই তেনেহ'লে আপোনালোকে লিংক কৰিবলৈ আছে, আপোনালোকৰ সেইটো একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমাই যাব। আপোনালোকে এনেকুৱাকৈ চেক কৰক।